কলিয়াবৰত হিন্দু মুছলমানৰ সম্প্ৰীতি। এয়া কৌৰিটোলৰ জয়ন্তীপুৰ বৰ মছজিদ। কেৱল এই বৰ মছজিদেই নহয়, বৰং জয়ন্তীপুৰৰ সৰু মছজিদকে প্ৰমুখ্য কৰি কৌৰিটোল অঞ্চলৰ কেইবাটাও মছজিদ তথা দৰগাহত দেখা গ'ল কলিয়াবৰৰ শ্ৰী শ্ৰী বালি সত্ৰৰ সত্ৰাধিকাৰ কুমুদ মহন্ত আৰু সমাজকৰ্মী মণি মাধৱ মহন্ত। ৰমজান মাহৰ অন্তিম ৰোজাৰ দিনা এইদৰে গৈ কলিয়াবৰৰ শ্ৰী শ্ৰী বালি সত্ৰৰ সত্ৰাধিকাৰ কুমুদ মহন্ত আৰু সমাজকৰ্মী মণি মাধৱ মহন্তই ইছলাম ধৰ্মী লোকসকলক ফল মূল বিতৰণ কৰি বিহুৱানাৰে জনালে পবিত্ৰ ঈদৰ শুভেচ্ছা। পবিত্ৰ ৰমজান মাহৰ অন্তিম উপবাসৰ দিনটো শ্ৰী শ্ৰী বালি সত্ৰৰ তৰফৰ পৰা এনেদৰে আগবঢ়োৱা ফল মূল আৰু ঈদৰ শুভেচ্ছা গ্ৰহণ কৰি অভিভূত হৈ পৰে ইছলাম ধৰ্মী লোকসকল। উৎফুল্লিত ইছলাম ধৰ্মী লোকসকলে সম্প্ৰীতি সমন্বয়ৰ এই এনাজৰী অতুলনীয় বুলি অভিহিত কৰে। তেওঁলোকে এই বদান্যতাৰ কাৰণে শ্ৰী শ্ৰী বালি সত্ৰৰ সত্ৰাধিকাৰ কুমুদ মহন্ত আৰু সমাজকৰ্মী মণি মাধৱ মহন্তৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। এইবাৰৰ ঈদ উল ফিতৰ এনেদৰে কলিয়াবৰত বিশেষ হৈ পৰে। সাতাম পৰসীয়া হিন্দু মুছলমানৰ এনে সম্প্ৰীতি অনাগত দিনসমূহতো অটুট ৰখাৰ বাবে আটাই সংকল্পবদ্ধ হয়। মহাপুৰুষ শংকৰদেৱ আজান পীৰে গঢ়া সম্প্ৰীতিৰ এনাজৰীৰে গঢ়া বিভিন্ন জাতি জনগোষ্ঠীৰ এনাজৰীৰে থকা এই বৰ অসমখনৰ মধ্যস্থল কলিয়াবৰৰ ঐতিহ্যমণ্ডিত বালি সত্ৰৰ দুয়োকাষে সাতাম পুৰুষীয়া 500 বছৰৰ অধিক পুৰণি মছজিদ আছে, য'ত আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ লগতে তেওঁলোকে ইছলাম ধৰ্মৰ পবিত্ৰ নিয়ম পালন কৰি ৰমজান মাহ পালন কৰি আহিছে। এই পবিত্ৰ মুহূৰ্তত আমি এটা বাৰ্তা সত্ৰৰ ফালৰ পৰা দিব বিচাৰিছোঁ, সম্প্ৰীতিৰ বাৰ্তা, একতাৰ বাৰ্তা, এনাজৰীৰ বাৰ্তা। এই বাৰ্তাৰ জৰিয়তে আজি আমি বালি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ লগত একেলগে ভকত বৈষ্ণৱৰ লগত আহি আমাৰ কেওকেইটা মছজিদত আমি একোখনকৈ গামোচা আৰু এটি ফলৰ টোপোলা আগবঢ়াইছোঁ, যাতে এই পৰম্পৰাটোৱে সমগ্ৰ অসমতে এটা নতুন নজিৰ সৃষ্টি কৰক। আৰু আমাৰ যি মহৎ উদ্দেশ্য যে আমি ধৰ্মীয়ভাৱে পৃথক হ'লেও আমি মানুহ হিচাপে এক, আৰু আমি আধ্যাত্মিক চিন্তাৰ জৰিয়তে আমি সমাজখন সংস্কাৰ কৰিব পাৰোঁ। হিন্দু ধৰ্মই তেনেকৈ সংস্কাৰত জড়িত হৈছে, ইছলাম ধৰ্মই পবিত্ৰ কোৰাণে তেওঁলোকক তেনেধৰণে আগবঢ়াইছে। এই যাত্ৰাত যাতে কোনেও বিঘিনি ঘটাব নোৱাৰে, গুৰুজনাই নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ মুছলমানৰ চানখাইৰে এই সমাজখন গঢ়িছিল। আমিও সেইদৰে আনৰ ধৰ্মক নিহিংসিবা কদাচিত সেই চিন্তাৰে এই পৰম্পৰা আজি আৰম্ভ কৰিছোঁ। আমি ভাবিছোঁ অনাগত দিনত নতুন প্ৰজন্মৰ মাজতো এই পৰম্পৰা আৰু ঐতিহ্যই এটা নতুন অটুট বন্ধন সৃষ্টি কৰিব। বালি সত্ৰাধিকাৰ মহোদয় ইয়াত উপস্থিত হৈ আমাক লগতে মণি মাধৱ মহন্ত আহিছে, আমাক যিখিনি শৰাই আগবঢ়ালে এইখিনি সন্মান পাই আমি নথৈ আনন্দিত। আৰু আমি সকলো সমাজৰ সৰু বৰ সকলোকে এই কথাই ক'ব বিচাৰোঁ, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, এই কথাষাৰৰ ওপৰত ভিত্তি কৰি সমাজখন আগুৱাই নিব আৰু আমিও আগুৱাই সকলোৱে মিলি যাম বুলি আশা ৰাখিম।